বন্ধুসকল এইখন দাদাহঁতৰ ট্ৰেক্টৰ দেই। এইখন কি কি ট্ৰেক্টৰ কয় দাদা? মহেন্দ্ৰ ট্ৰেক্টৰ ন? মই এবাৰ বহি চাওঁ। বন্ধুসকল ট্ৰেক্টৰ চলাই পোৱা নাই দেই আজিলৈকে। এই গাড়ীটো নিজৰ গাড়ী আছে বাৰু চলাইছো, কিন্তু ট্ৰেক্টৰ ইয়াত মানে লিভাৰ ধেই কিবা কিবি লিভাৰ, কোনডাল লিভাৰ কি ক'ব নোৱাৰি। এইপিনে এডাল পেডেল আছে, এইপিনে এডাল পেডেল চাওক। আৰু এইখন হৈ গ'ল মহেন্দ্ৰ কোম্পানী ট্ৰেক্টৰ ন, মহেন্দ্ৰ ট্ৰেক্টৰ। এই দাদাহঁতে ইয়াতে মানে মাল উঠাই আছে, দেখিছে নহয়। আৰু ট্ৰেক্টৰৰ বস্তুটো বহুত মজবুত, সেইকাৰণে জংঘলে চংঘলে পাহাৰ নদী চদী চবতে যাব পাৰে। আৰু এইখন ট্ৰেক্টৰ কাৰ হয় দাদা? এখন কয়লামাৰী ন? এইখন ট্ৰেক্টৰৰ দাম চাগে 20 লাখ মান হ'ব এইখন, হয় নেকি? চাওক এইখন 20 লাখ মান হ'বই এইখন ট্ৰেক্টৰৰ দাম। আৰু চাওক ক'ত জংঘল চংঘল মানে কোনো হেৰি নাথাকে, জংঘল চংঘল চব মানে হেৰি হৈ আহে। চাওক ইমান ধুনীয়া ট্ৰেক্টৰ, নতুন ট্ৰেক্টৰ ন, এখন বেছি দিন হোৱা নাই, নতুন ট্ৰেক্টৰ। চাওক মই ট্ৰেক্টৰ মানে চলাই পোৱা নাই, গাড়ীও চলাইছো কিন্তু ট্ৰেক্টৰ চলাই পোৱা নাই। চাওক কিমান ধুনীয়া ট্ৰেক্টৰ চাওক এইখন। আৰু এখেতলোকৰ এইটো হ'ল জীৱিকা, এইটো দিয়ে কৰি খাই আছে মানে ট্ৰেক্টৰ দিয়ে। চাওক এইটো নহ'লে উপায় নাই। চাওক এয়াই হ'ল বিশ্বকুমাৰ বাবা। বলক তেনেহ'লে এইডোখৰ জেগাৰ পৰা গৈ থাকো দেই দাদাহঁত, গৈ থাকো দেই, আপোনালোকে আহিব। চাওক এতিয়া গৈ থাকো দেই দাদা, আপোনালোক আহিব। আৰু চাওক এনেকৈ কৰিয়ে মাটি কঢ়িয়াই চাওক এইটো তালৈ পেলাই দিয়ে, দেখিছে নহয়? আৰু চাওক কিমান ধুনীয়া দেখিছে আজি দৃশ্যবোৰ। বলক এতিয়া তেনেহ'লে গৈ থাকো। নদীয়ে নদীয়ে যাব লাগিব আমিও। চাওক নদীৰ সোঁত কিমান বলি আছে। বন্ধুসকল এইডোখৰ জেগাত ইয়াতে অলপমান মানে বন দৰৱ, এইজোপা চাওক, এইজোপা মই দেখাইছো, এইজোপা সকলোৱে চিনি পায় চাগে। এইজোপা চাওক, এইজোপা কি সকলোৱে চিনি পায় নে? গোন্ধাই গৈছে পাতখিলা। মানে এইজোপা মানে ভেবেলী লতা বুলি যে কয়, মানে ভেদাইলতা গছ। চাওক ইয়াতে ঢেৰ পায় জংঘলত। আৰু ইয়াত আপোনাৰ আহিলে মানে লৈ যাব পাৰে, ঢেৰ পায় ভেদাইলতা, কিবা কিবি জংঘলী শাকৰ বস্তু ঢেৰ পায় মানে ইয়াত। আৰু কচু চচু পায়, মানে বেলেগ ধৰণৰ কচু যে আমাৰ তাত হোৱা কচু গতে ইয়াত কচু নহয়। ইয়াৰ কচুবোৰ অলপ টাইপবোৰ বেলেগ বেলেগ হয়, প্ৰজাতিবোৰ বেলেগ বেলেগ মানে। আৰু ইয়াতে লাজুকী বনৰ গছ ঢেৰ কিবা কিবি পোৱা যায়। আৰু চাওক আমি আহি আছিলো এতিয়া সেই পিনৰ পৰা, আৰু এতিয়া নৈ এনেকে যাবগে লাগিব। মোৰ পেণ্টটো মানে বহুতেই তিতি গ'ল, আধা আধি পুৰা তিতি গ'ল। তথাপি তেতিয়া এনেকে খুচাই খুচাই গৈ থাকিব লাগিব। আৰু চাওক এতিয়া এনেকে নদীয়ে নদীয়ে পানীয়ে গৈ থাকিব লাগিব। শুকান পালেতো ভাল, শুকান জেগা নাপালেতো অলপ দিগদাৰ হয়। আৰু চাওক বেক চাইডটো চাওক, ক'ৰ পৰা আহি আছিল চাওক, গোটেই সিফালে গোটেই হাবি জংঘল এৰিয়া। চাওক 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 বন্ধু, চাওক চাওক মই ক'ত সোমাই গ'লো। চাওক মই ভৰিকেইটা চাওক ক'ত সোমাই গ'ল। চাওক এইটো যেন এৰিয়া, চাওক এইটো ভৰি চাওক ক'ত সোমাই গ'ল। এই মোৰ চেণ্ডেলটো চাওক, এইটো চাওক বোকা সোমাই গ'ল। চাওক এইয়া দেখিছে নে? এয়া চাওক মোৰ চেণ্ডেলৰ অৱস্থা চাওক বন্ধুসকল। এইটো চাওক তাত পেলাই দিবলগীয়া আছে ধুবলৈ। চাওক চাওক ভৰি চৰি চব লেতেৰা হৈ গ'ল। মই মানে ভুলতে মানে সেই জেগাটোত ভৰি দি পালোঁ। চাওক সেইটো মানে পলস পৰি আছে। এইবিলাক জেগা মানে বেয়া হয়, এইবিলাক জেগা নদী কিনাৰৰ পলস পৰা জেগা বুলি ক'লে অলপ বেয়া হয়। আৰু চাওক এতিয়া ৰাস্তা বুলিবলৈ নাই, নদীখনেই ৰাস্তা। সেই নদীয়ে গৈ থাকোঁগৈ। আগত মোৰ মটৰচাইকেলখনো থৈ আহিলোঁ, সেইখনো অকলশৰীয়া হৈ আছে মটৰচাইকেলখনো বৰ্তমান। সেইখনকো লৈ এতিয়া আগলৈ এটা জেগা মই আপোনালোকক আগতে গৈছোঁ, সেই জেগাটোতো ভাবিছোঁ এপাক যাম যদি পাৰোঁ, যদি সময় হয়গৈ। যদি সময় নহয় আৰু তেতিয়াহ'লে ইয়াৰ পৰা আজি ঘূৰি যাম। আকৌ এদিন বতৰ ভাল হ'লে এনেকৈ আহিব লাগিব। চাওক আৰু অলপমান দূৰ আছে সেইফালে, আৰু অলপমান দূৰ আছে, গৈ থাকোঁগৈ ব'লক। অলপমান দূৰ আছে, গৈ পাই যামগৈ। আচলতে
সেইবিলাক জেগালৈ আহিলে মানে মানুহৰ মনবোৰ মানে খুব পৰিষ্কাৰ হয়, মনবোৰ শুদ্ধ হয়, ক্লিয়াৰ হয়, মনবোৰ ক্লিয়াৰ যেন লাগে। সেইকাৰণে মই এইবিলাক জেগালৈ আহি ভাল পাওঁ। আৰু আপোনালোকে ভাল পায় নাপায় কমেণ্ট কৰি জনাব এটা। বন্ধুসকল, ইয়াৰ অলপমান মানুহে মানে কি কৰিছে চাওক, পানী চৰচৰণি শব্দত আপোনালোকে ভালকে মোৰ কথাবোৰ নুশুনিবও পাৰে। আৰু চাওক, ইয়াৰ মানুহবিলাকে কি কৰিছে, এইটো এটা মানে এনেকে ঢকা দি দিছে, পানীটো মানে এইফালে অলপ যাবলৈ দিছে। এইফালে অলপ কিয় যাবলৈ দিছে জানেনে? তেওঁলোকে মানে কি কৰিছে, তেওঁলোকে মানে সেই আগত মানে মানুহ কিছুমানে ধানৰ খেতি কৰিছে, ধানৰ খেতিলে সেই পানীটো মানে এনে কৰি অলপ পঠিয়াই দিছে তেওঁলোকে। এইটো চাওক, এনেকে আৰু অলপ এনেকে বৈ গৈছে, মানে সম্পূৰ্ণ পানীটো পঠিয়াব নোৱাৰে তেওঁলোকে। সেইকাৰণে অলপমান এপিনে নলা কাটি তেওঁলোকে নিজে পথাৰলৈ পানীটো পঠিয়াইছে। কাৰণ কি ইয়াত হ'ল পাহাৰীয়া জেগাত পানীবোৰ অলপ কম ৰখি থাকে মাটিবিলাকত, সেইকাৰণে পঠিয়াই দিছে। আৰু এইডোখৰ জেগা মই আপোনালোকক এবাৰ দেখুৱাইছিলোঁ এক্সপ্ল'ৰ কৰি এটা ভিডিঅ'ত। তেতিয়া পানী দুনি নাছিলে, এইটো আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত। আৰু এই গছজোপা মই দেখুৱাইছিলোঁ, এই গছজোপাৰ যে শিপাবোৰ কেনেকৈ পানীয়ে উটিয়াই নি শিপাবোৰ ওলাই গৈছিলে। এই গছজোপা যে দেখাইছিলোঁ মই আপোনালোকক, শিপাবিলাক চাওক এতিয়াও তেনেকৈ আছে, গছজোপা একো হোৱা নাই। তাৰ মানে গছজোপা অলপ ডাল পাতবোৰ মানুহে কাটি দিছিলে, তথাপিতো গছজোপা মানে পৰি যোৱা নাই, নাই পৰা।